ভূপেন বৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আখ্যা ৰকিবুল হুছেইনৰ ভূপেন বৰা কংগ্ৰেছতে থাকিব বুলি বিৰোধৰ্পে ক'লে ৰকিবুল হুছেইনে ঘৰ শত্ৰু বিভীষণৰ দৰে ভূপেন বৰাক লৈ নীৰৱ স্থিতি ৰকিবুলৰ ভূপেন বৰাই কৰবাত যদি কিবা বেয়া পাইছে ঠিক কৰি ল'ব ৰকিবুলে মুখ্যমন্ত্ৰীয়ে নিজৰ দুখ জাপিবলৈ অযথা কথা কৈ আছে মুখ্যমন্ত্ৰীয়ে তৰল কথা বতৰা কৈ মাত্ৰ সময় পাৰ কৰিছে দুদিনৰ পিছতে কংগ্ৰেছে স্পষ্ট কৰিব সকলো কথা ভূপেন বৰাৰ পদত্যাগ পত্ৰৰ পিছতে স্পষ্ট হৈ পৰিছে কংগ্ৰেছৰ ভিতৰ চৰ খামখেয়ালিৰ প্ৰকৃত ছবিখন বহু বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে ঘৰ শত্ৰু বিভীষণ ৰূপে খ্যাত ৰকিবুল হুছেইনৰ বিৰুদ্ধে ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগে উদঙাইছে ৰকিবুল হুছেইনৰ প্ৰকৃত মুখাখন উল্লেখনীয় যে ৰকিবুল হুছেইনৰ বাবে ধ্বংসস্তূপত পৰিণত হৈছে কংগ্ৰেছ দল ৰকিবুল অবিহনে গৌৰৱ গগৈৰ ৰাজনৈতিক যাত্ৰা যেন অসম্পূৰ্ণ সেয়েহে গৌৰৱ গগৈয়ে নিজৰ সুহাত স্বৰূপ কৰি ৰাখি থৈছে ৰকিবুলক কিন্তু এইজন ৰকিবুলে ঘৰ ভাঙি থান বান কৰাৰ অভিযোগ উঠি থকাৰ পিছতো ৰকিবুলৰ প্ৰতি কোনো যেন অভিযোগ কিংবা ক্ষোভ নাই দলৰ হাইকমাণ্ডৰ নীৰৱে আছে গৌৰৱ গগৈ ইফালে সোমবাৰে পুৱাই ভূপেন বৰাৰ পদত্যাগৰ পিছতে ভূপেন বৰাৰ বাসগৃহত দলে বলে কংগ্ৰেছৰ নেতৃত্ব নেতা কৰ্মী ভিৰ হোৱাৰ পিছতো ৰহস্যজনক স্থিতি দেখা গ'ল ৰকিবুল হুছেইনৰ এবাৰৰ বাবে ভূপেন বৰাৰ ওচৰলৈ নাহিল ৰকিবুল হুছেইন আৰু সেইগৰাকী ৰকিবুলৈ আজি সম্বোধন কৰে এক সংবাদমেল আৰু ভূপেন বৰাই কেতিয়াও কংগ্ৰেছ নেৰে বুলি ৰকিবুলে মাৰিলে দমফালি ভূপেন বৰাৰ সৈতে যদি মনোমালিন্য হৈছে তেন্তে ঠিক কৰি ল'ম বুলি ৰকিবুলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো কৰে তীক্ষ্ণ সমালোচনা এতিয়াও আমি আনুষ্ঠানিকভাৱে কৈছো যে ভূপেন বৰা ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ নেতা তেওঁ কংগ্ৰেছত থাকিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে তেওঁ দুটা দিন অলপ ৰেষ্ট পাইছে তেওঁৰ বিৰুদ্ধে যে স্পেচিফিকেলি আমি কিছুমান অভিযোগ আনিছো সেই অভিযোগবিলাক উত্তৰ নিদিয়াকৈ দুদিনমান তেওঁ ৰেষ্ট পাইছে এইবিলাক কথা খুচুৰা কথা কৈ স্পেচিফিকেলি আমি স্পষ্ট কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আলফা আছিল নে নাই কৈ দিলে হ'ল নাই আমাৰ তাত কি আছে আমি তেতিয়া দেখুৱাম স্পেচিফিকেলি কৈ আছো যে মানুহে কৈ থাকে মানৱেন্দ্ৰ শৰ্মা হত্যাৰ লগত ক'ৰবাত কিবা কৰি জড়িত কৈ দিলে হ'ল নাই বুলি আমি কি আছে কি নাই কম আলফাৰ নামত পইচা তুলিব গৈ হাতালুতে ধৰা পৰা বুলি আমি আপোনাক কাগজ পত্ৰ আমাৰ হাতত আছে আপুনি কৈ দিলে হ'ল যে এইবিলাক মিছা কথা সেই কথাবিলাকৰ উত্তৰ নিদি এইকেইটা দিন অলপ এই তৰল কথা বতৰাবিলাক কৈ তেওঁ এটা খুকুজা লগাব বিচাৰিছে আপুনিও সেই জালতে পৰিছে আমি সেই জালত এতিয়াও পৰা নাই দুটা দিন যাওক তাৰপিছত আমি আপোনালোকে সোধা প্ৰতিটো কথাৰ আমি তথ্য সহকাৰে ৰিপ্লাই দিম বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।